ধুবুৰীত AIUDFৰ সকলো দলীয় কাৰ্যসূচী বাতিল। ধুবুৰী AIUDF জিলা কাৰ্যালয়ত 3 দিনৰ বাবে দলীয় পতাকা অৰ্ধনমিত ৰখাৰ সিদ্ধান্ত। জুবিন গাৰ্গৰ মৃত্যুত শোকাকুল ৰাজ্যবাসী। ধুবুৰী জিলা AIUDF কাৰ্যালয়ত পতাকা অৰ্ধনমিত কৰি শোক প্ৰাৰ্থনা কৰি একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধুবুৰী জিলা আৰু বেৰচিং জৰুৱা কমিটিৰ কৰ্মীসকলে। আমাৰ ওচৰত AIUDF নেতাৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। আজি আমি ইতিমধ্যে গম পাইছে যে আমি অতি দুখ লগা এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আমাৰ সকলোৰে প্ৰিয়, সকলোৰে শ্ৰদ্ধাৰে আমাৰ জুবিন দা, তেখেতে আপোনালোকে সকলোৱে জানে বা অসমবাসী নহয় গোটেই ভাৰতবাসী সকলোৱে জানে তেখেতৰ যোৱাকালি অকাল মৃত্যুত আমি গভীৰ বেদনা ইয়াতে আমি পালন কৰিছোঁ। আমাৰ দলীয় AIUDF দলৰ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ দলীয় সুপ্ৰিম তেখেতৰ নিৰ্দেশ মৰ্মে আমাৰ গোটেই অসমৰ নিচিনা আমাৰ ধুবুৰী জিলাতো আজি ধুবুৰী জিলাৰ লগতে বিশিং জৰুৱা জিলা কমিটিত আমি কৰ্মকৰ্তাসকলে আহি দলীয় পতাকা যিটো অৰ্ধনমিত অৱস্থা 3 দিনৰ কাৰণে আমি ৰাখিলোঁ। কাৰণ তেখেতক সমবেদনা কৰাৰ কাৰণে তেখেতৰ অকাল মৃত্যুত আমি গোটেই অসমৰে নহয় গোটেই ভাৰতবৰ্ষৰ এটা ভাল এটা আৰ্টিষ্ট হেৰালোঁ। আমি তেখেতৰ মৃত্যুৰ কাৰণে আমি গভীৰ সমবেদনা তেখেতৰ পৰিয়াললৈ প্ৰেৰণ কৰিছোঁ আৰু তেখেত বিদেশী আত্মাৰ কাৰণে দোৱা কৰিছোঁ। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, সুহানা লাইভ।